নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ ওপৰত আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে। প্ৰথমতে চাব, শ্ৰমিকৰ ন্যূনতম মজুৰিকে ধৰি কেইবাটাও দাবী ৰাজ্যজুৰি ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনৰ উত্তাল বিক্ষোভ। শ্ৰম সংহিতা ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদ। আজি সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চই আহ্বান দিয়া দেশজোৰা শ্ৰমিক কৰ্মচাৰী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী 26,000 টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা আদিৰ দাবীত সমগ্ৰ ৰাজ্যতে শ্ৰমিক কৃষক সংগঠনসমূহে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিকূল বতৰক নেওচি শ্ৰমিকসকলে নিজৰ অধিকাৰ ৰক্ষাৰ হকে আজি ৰাজপথলৈ ওলাই আহিছে। তিনিচুকীয়া জিলাৰ ডিগবৈ শোধানগৰৰ সন্মুখত, যোৰহাট টাউনৰ বিষ্ণুৰাম বৰাহল চাৰিআলিত, চৰাইদেউ জিলাৰ সাপেখাইটি, শিৱসাগৰ জিলাৰ শিৱসাগৰ টাউনত, শোণিতপুৰ জিলাৰ বেলশিৰি, মইনাজুলি, ৰঙাপাৰা এনেকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে ৰাজ্যৰ শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ উলুবাৰীস্থিত শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কেইবাশ শ্ৰমিক কৰ্মচাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবে বহু সময় ধৰি অপেক্ষা কৰিব লগা হয়। বিভিন্ন শ্লোগানেৰে শ্ৰম আয়ুক্তৰ প্ৰাংগণ উত্তাল কৰি থকা অৱস্থাতে উপ শ্ৰম আয়ুক্ত কণপাই দাস আৰু সহকাৰী শ্ৰম আয়ুক্ত তুষি গগৈ বিক্ষোভকাৰীৰ মাজত উপস্থিত হয়। যৌথ মঞ্চৰ তৰফৰ পৰা তপন শৰ্মাই স্মাৰকপত্ৰ প্ৰদান কৰে। হয় বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ যিসমূহ দীৰ্ঘদিনীয়া দাবী আছে, সেই দাবীসমূহ পূৰণ কৰাৰ স্বাৰ্থত চিটু আছামে এই বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে। চিটু আছামে অসম চৰকাৰক দাবী জনাইছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু অন্যান্য ঠিকাভিত্তিক শ্ৰমিকসকলক মাহিলী 26,000 টকা দৰমহা ধাৰ্য কৰিব লাগে। গতিকে এয়া নিশ্চয় চিটু আছামৰ এটা বৃহৎ পদক্ষেপ। গতিকে লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।